আহক আমি প্ৰাৰ্থনা কৰোঁ বাক্যলৈ যোৱাৰ আগতে। প্ৰভু যীশুখ্ৰীষ্ট, আমি পুনৰবাৰ তোমাক ধন্যবাদ দিওঁ তোমাৰ প্ৰেম আৰু তোমাৰ অনুগ্ৰহৰ কাৰণে, যোনটো আমাৰ কাৰণে কেতিয়াও শেষ নহয়। প্ৰভু যীশু, আজি আমি জানো তুমি তোমাৰ বাক্যৰ যোগেদি আমাৰ লগত কথা পাতিবলৈ গৈ আছা। আমাক যদি সুস্থতাৰ দৰকাৰ প্ৰভু, তুমি আমাক সুস্থতা দিছা। যদি আজি আমাক মুক্তিৰ দৰকাৰ প্ৰভু, তোমাৰ বাক্যৰ দ্বাৰা মই জানো আজি আমি মুক্ত হ'বলৈ গৈ আছোঁ। আৰু য'ত আমাক জ্ঞান লাগে প্ৰভু, তোমাৰ পবিত্ৰ আত্মাই আমাক সকলো বস্তু শিকাবলৈ গৈ আছে তোমাৰ মহিমাৰ কাৰণে। হালেলুয়া, হালেলুয়া, আমেন, আমেন। বৰদিন আহিব হ'ল, মানে বছৰটো শেষ হ'বলৈ হ'ল। আৰু আমি সকলোৱে চাগে বেলেগ বেলেগ পৰিস্থিতিত আছোঁ। কিছুমানে যেতিয়া বছৰটোলৈ ঘূৰি চাই আপোনালোকে ভাবে, বাহ বঢ়িয়া বছৰ গ'ল, যি যি প্ৰতিশ্ৰুতি পাইছিলোঁ বছৰৰ আৰম্ভণিত চব পূৰণ হ'ল। আৰু কিছুমানে চাগে আজি ইয়াতে বহি পেলাই ভাবি আছে, যোৱা বছৰ 31 ডিচেম্বৰত মই বহুত ফূৰ্তিত আছিলোঁ, প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছিলোঁ, কিন্তু আজি মই ইয়াতে বহি আছোঁ, বছৰটো শেষ হ'ব হ'ল আৰু মই সেই প্ৰতিশ্ৰুতিবোৰ এতিয়াও ওলমিয়ে আছে, আধাতে আছে, পূৰণে হোৱা নাই, পৰিপূৰ্ণ হোৱা নাই। সকলোৱে বেলেগ বেলেগ স্থানত আছে, পৰিস্থিতিত আছে জীৱনৰ। আৰু বৰদিন অহা মানে এইটো নহয় যে আমাৰ জীৱনৰ সমস্যাবোৰ হঠাৎ নাইকিয়া হৈ যায়। কিছুমানে ধুমুহাৰ মাজতো গৈ আছে, আমি জানো, আৰু মোতকৈ বেছি ঈশ্বৰে জানে। কিন্তু তাতকৈও ভাল হয় যে ঈশ্বৰৰ বাক্যই আজি আমাক সেই পৰিস্থিতিবোৰৰ বিষয়ে আমাক জ্ঞান দিব। ঈশ্বৰৰ বাক্যৰ যোগেদি আমি জ্ঞান পাম, আমাৰ জীৱনৰ উত্তৰবোৰ পাম, মই বিশ্বাস কৰোঁ। আৰু আপুনি যেনেকুৱাই পৰিস্থিতিত নাই কিয়, আজি যদি আপোনাৰ অনুভৱ হৈছে মই বিজয়ী, একদম এইটো বছৰ বঢ়িয়া গ'ল, বেষ্ট ইয়েৰ, আৰু যদি কাৰোবাৰ অনুভৱ হৈছে এইটো ৱৰ্ষ্ট ইয়েৰ গ'ল, মোৰ যি যি প্ৰতিশ্ৰুতি পাইছিলোঁ চব আধাতে থাকি গ'ল, একোৱে হোৱা নাই দেখোন, যেনেকুৱাই নহওক কিয় আজি মই বিশ্বাস কৰোঁ এই বাক্যটো আমাৰ সকলোৰ কাৰণে হয়। আমেন। আজি আমি জ্যোতিষীসকলৰ জীৱনৰ পৰা চাবলৈ গৈ আছোঁ কেনেকৈ আমি নিজৰ জীৱনত সেই আশীৰ্বাদবোৰৰ সাক্ষী হওঁ, মানে কেনেকৈ আমি সেই আশীৰ্বাদবোৰৰ উদযাপন কৰোঁ বা দেখোঁ সেই আশীৰ্বাদবোৰ যোনটো ঈশ্বৰে আমাৰ কাৰণে ৰাখি থৈছে আমাৰ জীৱনত। যদি আপুনি অলৰেডি প্ৰতিশ্ৰুতিবোৰ পৰিপূৰ্ণ হোৱা দেখিছে, মই আপোনাক ক'বলৈ বিচাৰিছোঁ এতিয়ালৈকে ঈশ্বৰৰ কাম আপোনাৰ জীৱনত শেষ হোৱা নাই। মোৰ লগত কওক, শেষ হোৱা নাই। আমেন। ঈশ্বৰৰ বাক্যত 7,000তকৈ বেছি প্ৰতিশ্ৰুতি আছে মানুহৰ কাৰণে, ভাবক। চ' আপুনি হ'ব পাৰে 10টা দেখিছে এই বছৰত, কিন্তু আৰু 6,000তকৈ বেছি আছে যোনটো আপুনি দেখিবলৈ বাকী আছে। আমেন। চ' লাগি নধৰিব যে এই বঢ়িয়া গ'ল আৰু নালাগে আৰু মই ইয়াতে খুচ। আৰু যদি আপোনাৰ এনেকুৱা হৈছে মই এটাও পূৰণ হোৱা দেখা নাই, ইয়েৰ অফ ফেমিলিজ, পৰিয়ালৰ বছৰ বুলি কৈছিল, মোৰ মা দেউতা বাদ দিয়া মোৰ ভাইটি ভণ্টি কোনোৱে নাহিলে এইটো বছৰ, সেনেকুৱা পৰিস্থিতিতো আপুনি হ'ব পাৰে। মই আপোনাক ক'ব বিচাৰিছোঁ নিৰাশ নহ'ব। আমেন। ঈশ্বৰৰ প্ৰতিশ্ৰুতি কেতিয়াও খালী ঘূৰি নাহে, ঈশ্বৰৰ বাক্য কেতিয়াও খালী ঘূৰি নাহে। আমেন। আৰু ঈশ্বৰৰ সময়টো সদায় উচিত হয়। এইমেন। সেইকাৰণে নিৰাশ নহ'ব। যদি আজি আপুনি ইয়াতে আছে, কিছুমানৰ মই দেখিছোঁ পৰিয়াল আহি গ'ল, কিছুমানৰ এতিয়ালৈকে অহা নাই, মই আপোনাক ক'ব বিচাৰোঁ নিৰাশ নহ'ব। এইমেন। এতিয়াও ঈশ্বৰে কাম কৰি আছে, ঈশ্বৰে কাম কৰি আছে। আমেন। চ' আজি আমি শিকিম জ্যোতিষীসকলৰ পৰা কেনেকৈ আমাৰ জীৱনত ঈশ্বৰৰ পৰা থকা, ঈশ্বৰৰ পৰা অহা আশীৰ্বাদ আৰু প্ৰতিশ্ৰুতিবোৰ দেখোঁ নিজৰ জীৱনত। আৰু যেতিয়া সেই যাত্ৰাটোৰ মাজেৰে আমি গৈ আছোঁ, তেতিয়া আমি কেনেকুৱা ধৰণৰ এটা এটিটিউড ৰাখিব লাগে, সেইটো আমি জ্যোতিষীবোৰৰ পৰা শিকিবলৈ গৈ আছোঁ। আমেন। ঈশ্বৰৰ আপোনাৰ সকলোৰ কাৰণে বহুত ডাঙৰ পৰিকল্পনা আছে। আমেন। এইটো আমি সকলোৱে জানো, আমাৰ দেউতা আমাৰ মৰমীয়াল দেউতা হয়। আমেন। এইটো নহয় যে কেৱল পাষ্টৰৰ কাৰণে ভাল পৰিকল্পনা আৰু আপোনালোকক ঈশ্বৰে পাহৰি গ'ল। সকলোৰ জীৱনৰ কাৰণে আমাৰ স্বৰ্গীয় পিতৃৰ বহুত ধুনীয়া পৰিকল্পনা আছে। কিন্তু এই পৰিকল্পনাবোৰ, এই প্ৰতিশ্ৰুতিবোৰ বীজৰ ৰূপত আহে। কিহৰ ৰূপত আহে? বীজৰ ৰূপত আহে। বীজ মানে চিড। আৰু এই বীজটোক আপুনি পানী দিব লাগিব, আপুনি ৰ'দত দিব লাগিব এই প্ৰতিশ্ৰুতিবোৰক। আমেন। যদি আপুনি ফল দেখিবলৈ বিচাৰিছে। সেইকাৰণে বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ধৰণৰ জীৱন যাপন কৰি আছে। যদিও সকলো বিশ্বাসী, কিছুমানৰ জীৱনৰ কোৱালিটি বহুত ধুনীয়া হৈ আছে, কিছুমানৰ এতিয়ালৈকে ইমান ভাল হোৱা নাই। কাৰণ কিছুমানে সেই প্ৰতিশ্ৰুতিবোৰ বান্ধি ল'লে আৰু সেই বীজটোক পানী দিছে, ৰ'দত দিছে, আৰু কিছুমানে সেই বীজবোৰ কেৱল ঢাকি ঠুকি ৰাখি থৈ দিছে। আৰু আপুনি ভাবিছে অট'মেটিকেলি হৈ যাব, কিন্তু ঈশ্বৰৰ ৰাজ্যত অট'মেটিক নহয় দেই। আপোনাক ঈশ্বৰে প্ৰতিশ্ৰুতিবোৰ দিব অনুগ্ৰহৰ দ্বাৰা,
অনুগ্ৰহৰ দ্বাৰা, কিন্তু আপুনিও সেই প্ৰতিশ্ৰুতিবোৰৰ ওপৰত কাম কৰিব লাগিব, বিশ্বাস কৰিব লাগিব, খোজ দিব লাগিব। আমেন। বীজৰ ৰূপত আহে, মোৰ লগত কওক, বীজৰ ৰূপত আহে। প্ৰতিশ্ৰুতি, পৰিকল্পনা বীজৰ ৰূপত আহে। আমেন। মই পানী দিব লাগিব, মই ৰ'দত দিব লাগিব। আমেন। চ' সেনেকুৱাকৈ জ্যোতিষীসকলেও ঈশ্বৰৰ পৰা প্ৰতিশ্ৰুতি পাইছিল, কিন্তু তেওঁলোকৰ যাত্ৰাটো ইমান সহজ নাছিল, বহুত দীঘলীয়া যাত্ৰা আছিল। আৰু তাৰ পাছতহে গৈ পালে তেওঁলোকে প্ৰতিশ্ৰুতিটো পূৰণ হোৱা দেখিলে। কিন্তু প্ৰথম বস্তু যোনটো এটা প্ৰতিশ্ৰুতি পূৰণ হ'বলৈ বা ঈশ্বৰৰ পৰিকল্পনা পূৰণ হ'বলৈ আমি নিজৰ জীৱনত থ'ব লাগিব, প্ৰথম বস্তু সেইটো কি হয় জানেনে? ভোক। ভোক। মোৰ লগত কওক, ভোক। ঈশ্বৰৰ ৰাজ্যত যদি আপুনি এলেহুৱা হৈ থাকে যে চলি যাব, চলাই দিওঁ আৰু সঁচাকৈ কওঁ সেনেকেই চলি যাব। আমেন। ঈশ্বৰৰ ৰাজ্যত যোন ভোকাটোৰ নহয় সিয়ে গৈ পেলাই আগত যাব। আমেন। তাৰহে জীৱনটো বেলেগ কোৱালিটিৰ হ'ব, যেনেকুৱা ঈশ্বৰে বিচাৰিছে। প্ৰথম বস্তু হয় ভোক। যদি ভোক নাথাকে, প্ৰতিশ্ৰুতিবোৰ পূৰণ হোৱাৰ ভোকেই নাই আপোনাৰ, কৈ ফৰক নেই পৰতা, তেতিয়া আপুনি সেনেকেই লাগি ধৰিব। কিন্তু কাৰ জীৱনৰ কোৱালিটি ভাল হয় জানেনে? ঈশ্বৰৰ ৰাজ্যত যাৰ সেই ভোকটো আছে, যে বাক্যত যি আছে সেইটো মোৰ জীৱনত হ'ব লাগিব। যোনটো বস্তু পাষ্টৰে কৈছিলে পৰিয়ালৰ বছৰ হয়, মোৰ জীৱনত হ'ব লাগিব। যাৰ ভোক নাই তাৰ একো কাম নাই, আপুনি প্ৰতিশ্ৰুতিবোৰ পূৰণ হোৱাও নেদেখে। জ্যোতিষীসকলৰ আৰম্ভণি কেনেকৈ হ'ল? সিহঁতি প্ৰতিশ্ৰুতি কেনেকৈ পালে? ভোকৰ দ্বাৰা। আপুনি যদি মঠি 2 অধ্যায় পঢ়ে, তাতে লিখা আছে যে তেওঁলোকে যীশুৰ জন্মৰ বিষয়ে কেনেকৈ গম পালে? কাৰণ তেওঁলোকে তৰাবোৰ পঢ়ি আছিলে। তৰাবোৰৰ বিষয়ে জ্যোতিষীসকলে বাৰে বাৰে চাই আছিলে। মানে তেওঁলোকৰ কি আছিল? ভোক। বুজি পাইছেনে? তেওঁলোকে বাৰে বাৰে চাই আছিল, কুছ হে কিয়া, কুছ हो रहा है क्या, ईश्वर कुछ कर रहा है क्या। আৰু ইমান ইণ্টাৰেষ্টিং, এই জ্যোতিষীবোৰ আচলতে কি আছিল জানে? যাদু টনা কৰা মানুহ। পূব দেশৰ তেওঁলোকে যাদু টনা কৰা মানুহ আছিল। তেওঁলোক কোনো ফালৰ পৰা ইহুদী নাছিল, জিহুৱাক আৰাধনা কৰা মানুহ নাছিল, কিন্তু তেওঁলোকৰ এটা বস্তু আছিল, ভোক। ঈশ্বৰক জানিবলৈ ভোক। আমেন। তাতে আপুনি গম পায় যে ঈশ্বৰে আপোনাৰ জাতি, আপুনি কোনটো দেশত বা কোনটো ধৰ্মত জন্ম লৈছে, ঈশ্বৰে সেইটোৰ ওপৰত গুৰুত্ব নিদিয়ে, কিন্তু আপোনাৰ হৃদয়খনলৈ চায়। আমেন। যদি আপুনি আজি বেলেগ এটা জাতিৰ হয়, আপুনি কোনোফালৰ পৰা খ্ৰীষ্টিয়ান নাছিলে, কিন্তু আপোনাৰ হৃদয়ত ভোক এটা আছে ঈশ্বৰক জানিবলৈ, ঈশ্বৰক জানিবলৈ, ঈশ্বৰে আপোনাক বিচাৰি ওলাব, যেনেকৈ জ্যোতিষীসকলক বিচাৰি উলিয়ালে। আমেন। তেওঁলোক কোনোফালৰ পৰা ইহুদী নাছিলে, তেওঁলোক পূব দেশৰ বেলেগ ধৰ্ম মানা বেলেগ জাতিৰ মানুহ আছিলে। তেওঁলোকে যাদু টনা কৰা মানুহ আছিলে, মানে ঈশ্বৰৰ দৃষ্টিত তেওঁলোক পাপী আছিলে, জিহুৱাৰ আৰাধনা নকৰিছিলে, যাদু কৰিছিলে, আপুনি ভাবিব পাৰে। কিন্তু তেওঁলোকৰ হৃদয়ত কি আছিলে? ভোক। তেওঁলোকে সেই যাদুবোৰ কিয় কৰি আছিলে? ঈশ্বৰক জানিবলৈ। সেইবোৰ চবৰ যোগেদি তেওঁলোকে ঈশ্বৰক বিচাৰি আছিলে, আৰু ঈশ্বৰে তেওঁলোকৰ হৃদয়খন দেখা পালে। আমেন। আৰু তেওঁলোকে তৰাবোৰ পঢ়ি আছিলে, আৰু সেইকাৰণে তৰাবোৰ পঢ়ি থাকোঁতে হঠাৎ তেওঁলোকৰ এইটো প্ৰকাশিত হ'ল হৃদয়ত যে জেৰুচালেমত কিবা এটা হৈ আছে, ইহুদী জাতিৰ ৰজা এজনৰ জন্ম হৈ আছে। কিন্তু সেইটো আৰম্ভণি কেনেকৈ হ'ল? ভোক। চ' আজি যদি আপোনাৰ কোনো ভোকে নাই, আপুনি লাগি ধৰিছে, মোৰ জীৱনত একোৱে নহ'ব, যেনেকুৱা আছে চলি থাকক, নিজকে আজি হিলাব লাগিব। আমেন। নিজকে হিলাব লাগিব যে নাই প্ৰভু মোক ভোক দিয়া। আৰু ভোক বস্তুটো কেনেকুৱা জানে? আপুনি প্ৰভুৰ পৰা খুজিব পাৰে। আপুনি প্ৰভুৰ পৰা খুজিব পাৰে। যদি বাক্যৰ প্ৰতি ভোক নাই, প্ৰভুৰ পৰা আজি খুজিব পাৰে। কিছুমান মানুহ মই দেখিছোঁ যেনেকুৱা আহিছিল সেনেকুৱাই বছৰৰ শেষতো তাতেই আছে, একেই লেভেলত। কিয়? ভোক নাই। ভোক নাই আগত বাঢ়িবলৈ, ভোক নাই নিজৰ জীৱনৰ কোৱালিটিটো সলনি কৰিবলৈ। চ' সকলো বস্তুৰ আৰম্ভণি কিহেৰে হ'ব? মোৰ লগত কওক, ভোক। ভোকৰ লগত আৰম্ভ হ'ব লাগিব। আমেন। যদি আজি আপুনি ইয়াতে বহি আছে আৰু আপোনাৰ অনুভৱ হৈছে যে মোৰ কোনো ইণ্টাৰেষ্টে নোহোৱা হৈছে, মই আশাই হেৰুৱাই দিছোঁ, হওক আৰু আজি ঈশ্বৰক কওক, প্ৰভু মোক ভোক লাগে, মোক জোকাৰি দিয়া প্ৰভু। সেই আৰম্ভণিত যেনেকুৱা এটা জুই আছিল যে কুছটো কৰনা হে য়েশু কে লিয়ে, কিবা এটাটো কৰিম জিজাছৰ কাৰণে, সেই ভোকটো মোক ঘূৰাই দিয়া। নিজৰ পৰিয়ালক লৈ পেলাই যদি আপুনি আশা হেৰুৱাই দিছে, হৈ গ'ল 10 বছৰ হৈ গ'ল, আহাই নাই, ভোকটো মৰিব নিদিব।
শয়তানে হেতুৱে বিচাৰে যে আপুনি ভোকটো হেৰুৱাই দিয়ক আৰু তাৰপিছত প্ৰতিশ্ৰুতিটো আধা হৈ থাকি যাওক কিন্তু ভোকটো হেৰুৱাই নিদিব আৰু হেতুৰ কাৰণে আপুনি সহায় প্ৰভুৰ পৰা খুজিব পাৰে আমেন প্ৰথম আৰম্ভণি কিহেৰে হ'ব যদি আপুনি প্ৰতিশ্ৰুতিবোৰ নিজৰ জীৱনত দেখিব বিচাৰিছে হে ভোকটো আমেন সেইকাৰণে মঠি 5 অধ্যায় 6 পদত আমি সকলোৱে জানো ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল ধন্য কিয়নো তেওঁলোক তৃপ্ত হ'ব আমেন সিম্পল কথা ভোক থাকিলে তৃপ্ত হ'ব भूखे ना ज्योति जैसा है सो है कोई फर्क नहीं पड़ता कोई इंटरेस्ट नहीं है मेरा कोई आशा ही नहीं है यीशु से मोर कोनो आशाই নাই যিশুৰ পৰা যেনেকুৱা চলি আছে চলি থাকক you know হেনেকুৱা যদি জীৱনৰ এটিটিউড আছে হেনেকে আমি থাকি যাম আমাৰ জীৱনৰ আজি কোৱালিটিটো যদি দেখি পালে লাগিছে না পাষ্টৰ হতৰ ভাল হয় আমাতকেটো বহুত ভাল তেওঁৰ গুটে পৰিয়াল যিশুত আছে আৰম্ভণি কেনেকে হল জানে ভোকেৰে যে অকল মই আৰু মোৰ বাইদেউ যিশুৰ ৰাজ্যত নাহো মোৰ দেউতা আহিব লাগিব মোৰ মা আহিব লাগিব হে প্ৰতিশ্ৰুতিটো আমি ললো আৰু হে ভোকটোত আমি তেল ঢালি থাকিলো আমেন সো যদি আপোনাৰ আজি অনুভৱ হৈছে মই ভোক হেৰুৱাইছো বছৰো শেষ হৈ আছে মোৰ ভোকো শেষ হৈ আছে আজি হক বছৰটো শেষ হোৱাৰ আগতে আৰু ঈশ্বৰক কওক প্ৰভু মোৰ ভোকটো ঘূৰাই দিয়া তোমাৰ ৰাজ্যৰ কাৰণে তোমাৰ বাক্যৰ কাৰণে তোমাৰ প্ৰতিশ্ৰুতিৰ কাৰণে মোক ভোক দিয়া প্ৰভু আমেন আৰু এটা ৰহস্য আছে ভোকাটোৰ থাকিবলে কি জানে ভোক বস্তুটো কেনেকুৱা আপুনি বেলেগ ভোকাটোৰ মানুহৰ লগত থাকিলে নহয় আপোনাৰ ভোক লাগা আৰম্ভ হ'ব যদি আপুনি এনেকুৱা মানুহৰ লগত থাকে যাৰ জীৱনত কোনো দৰ্শনে নাই প্ৰতিশ্ৰুতিবোৰৰ ওপৰত আশা হেৰুৱাই দিলে ঈশ্বৰৰ ৰাজ্যৰ ওপৰত আশা হেৰুৱাই দিলে আপুনিও হেনেকুৱা এটিটিউড এটা ধৰি ল'ব কাৰণ বাক্যত লিখা আছে যে বেয়া বন্ধুৱে ভাল মানুহ এজনক বেয়া কৰি পেলায় সেইকাৰণে কাৰ লগত হেং আউট কৰি আছে হেতু চাই লওক আমেন যদি লাগিছে যে মোৰ ভোক হেৰুৱাই গৈছে যাৰ ভোকটো জ্বলি আছে নহয় হেনেকুৱা মানুহৰ লগত গৈ পেলে বন্ধুত্ব কৰক become friends with hungry people amen their hunger will rub onto you যোনবোৰ মানুহ এতিয়াও সেই প্ৰতিশ্ৰুতিবোৰ বান্ধি দৌৰি আছে হেনেকুৱা মানুহৰ লগত বেছি টাইম স্পেন্ড কৰক যোনবোৰ মানুহে বেছি গসিপ কৰাত ব্যস্ত যোনবোৰ মানুহৰ জীৱনৰ একো উদ্দেশ্য নাই এলা আত্মিক ৰূপে এলা হেনেকুৱা মানুহৰ পৰা দূৰ থাকক কাৰণ আত্মিক এলেহুৱামিটোৱে ভাল মানুহ এটাক ধ্বংস কৰি পেলাব সো এই জ্যোতিষীবোৰৰ পৰা আমি শিকিব লাগে তেওঁলোকৰ ভোক আছিলে পইচা আছিল তেওঁলোক জ্ঞানী আছিল ডিগ্ৰী আছিল কিন্তু তেওঁলোকৰ তাতকেও বেছি ঈশ্বৰৰ প্ৰতি এটা ভোক আছিল তৰাবোৰ চাই থাকে কুছ হৈ ৰहा है এভৰিডে চাই থাকে সেইকাৰণে যদি মিছ নকৰিলে আমেন সেইটো কি হয় আৰম্ভণিটো কেনেকৈ হ'ল জ্যোতিষীবোৰৰ যাত্ৰাটো প্ৰতিশ্ৰুতিটো গ্ৰহণ কেনেকৈ কৰিলে ভোকৰ যোগেদি তৰাবোৰ পঢ়ি আছে চাই আছে বিচাৰি আছে ঈশ্বৰৰ ৰাজ্যখন বিচাৰি আছে আমেন সো আপোনালোকেও যদি ঈশ্বৰৰ প্ৰতিশ্ৰুতিবোৰ নিজৰ জীৱনত দেখিব বিচাৰিছে নে নাই আমেন মই জানো কিছুমানে দেখিছে কিমানে দেখিছে প্ৰতিশ্ৰুতি পূৰণ হোৱা এইটো বছৰ বঢ়িয়া প্ৰেজ দ্য লৰ্ড কিন্তু পিকচাৰ আভি বাকি হে ৭,০০০ প্ৰতিশ্ৰুতি আছে সো আপুনি এটা দুটা 10টা 100টাও যদি দেখিছে হেতুতে সন্তুষ্ট হৈ নাযাব আমেন আৰু যদি আজি কিমানে দেখা নাই আপোনালোকে যদি হাত উঠোৱা নাই আকৌ উঠাব নালাগে কিন্তু মই আপোনাক ক'ব বিচাৰো আশা নেহেৰুৱাবা ভোকটো মৰিব নিদিবা হেতুৱে শয়তানে বিচাৰি আছে আমেন হে ভোকটো জ্বলাই ৰাখা প্ৰথম ঈশ্বৰক খোজা পবিত্ৰ আত্মাক কোৱা পবিত্ৰ আত্মা মোক ভোকটো দিয়া মোৰ পৰিয়ালৰ কাৰণে যোনটো প্ৰতিশ্ৰুতি আছিল হেতু পূৰণ হ'ব মোৰ কেৰিয়াৰৰ কাৰণে যোনটো প্ৰতিশ্ৰুতি আছিল হেতু পূৰণ হ'ব মোৰ ৰিলেশনশ্বিপৰ কাৰণে যোনটো প্ৰতিশ্ৰুতি আছিল হেতু পূৰণ হ'ব হে ভোকটো প্ৰভু মোৰ মৰিবলৈ নিদিবা আমেন আৰু দ্বিতীয় এনেকুৱা ভোকাটোৰ মানুহৰ লগত বন্ধুত্ব কৰক আমেন যোন জ্বলি আছে তেওঁলোকৰ জুইটোৱে আপোনাকো শক্তি দিব বল দিব আমেন সো প্ৰথম কিহেৰে আৰম্ভ কৰিম আমি ভোক hunger is the key it's the beginning amen ঈশ্বৰৰ প্ৰতিশ্ৰুতি নিজৰ জীৱনত দেখিবলৈ আৰম্ভ কৰক ভোকেৰে আমেন আজি হ'ব পাৰে আপুনি ক'ব পাৰে মোৰ প্ৰতিশ্ৰুতিয়ে নাই একো প্ৰতিশ্ৰুতিয়ে পোৱা নাই কোনো তৰা নাই মুখ দিহা দেখাবলৈ আজি আমাৰ লগত পাৰ্মানেন্ট তৰা এটা আছে মোক ঈশ্বৰে কৈ আছিলে যে এটো হয় সব নতুন চুক্তিৰ বিশ্বাসীৰ তৰা যোনটোৱে আমাক যিশুলৈ লৈ যায় হে জ্যোতিষীবোৰক হে তৰাটোৱে যিশুলৈ লৈ গ'ল হয়নে আজি কোনো তৰা নাথাকিব পাৰে আকাশত কিন্তু আমাৰ কাৰণে তৰাটো কি হয় জানে বাক্য আপোনাক যিশুলৈ লৈ গৈ থাকে এই বাক্যটোৱে জ্যোতিষীসকলক প্ৰতিশ্ৰুতি দিছিল হে তৰাটোৱে আজি আপোনাৰ প্ৰতিশ্ৰুতিবোৰ সব ইয়াত সোমাই আছে
যদি আজি আপুনি ইয়াতে বহি পেলাই ভাবি আছে মোৰ একো প্ৰতিশ্ৰুতিয়ে নাই দেখোন, নাজানো মোৰ কি প্ৰমিছ আছে জীৱনৰ কাৰণে, আপুনি ঘৰ গৈ আজি বিচাৰক। ভোকাতুৰ হৈ পেলাই আজি প্ৰভুৰ লগত বহক আৰু কওক, প্ৰভু মোক দেখুৱা। যেনেকৈ জ্যোতিষীবোৰৰ লগত তুমি কথা পাতিছিলা তৰাৰ যোগেদি, মোৰ লগতো কথা পাতা আৰু মোক মোৰ জীৱনৰ প্ৰতিশ্ৰুতি দিয়া। আহা বছৰৰ কাৰণে য়েছ আমাৰ মণ্ডলীৰ ৰূপত প্ৰতিশ্ৰুতি আছে, কিন্তু আপোনাৰ ব্যক্তিগত ৰূপতো জীৱনত কিবাটো প্ৰতিশ্ৰুতি আছে, পাৰ্চনেল প্ৰমিছ আছে ঈশ্বৰৰ আপোনালোকৰ কাৰণে। আমেন। আপোনালোকে যদি নিবিচাৰে আপুনি গম কেনেকৈ পাব? ঈশ্বৰে ৭,০০০তকৈ বেছি প্ৰতিশ্ৰুতি আমাৰ কাৰণে ৰাখি থৈ দিছে, খোলাৰ কামটো আমাৰ হয়। আমেন। মই আৰম্ভণিত কি ক'লো, চব প্ৰতিশ্ৰুতি বীজৰ ৰূপত আহে। পানী আপুনি ঢালিব লাগিব, ৰ'দত আপুনি দিব লাগিব। আমেন। কিন্তু ঈশ্বৰৰ ফালৰ পৰা ইট ইজ ফিনিছড। ঈশ্বৰৰ ফালৰ পৰা গোটেইখিনি কাম হৈ গ'ল। এতিয়া বাকী কাম কোনে কৰিব লাগিব? বিচাৰাৰ কাম আমাৰ, ধৰি ৰখা কাম আমাৰ, ৰ'দত দিয়া কাম আমাৰ। আমেন। পানী ঢালা কাম আমাৰ। ঈশ্বৰৰ ফালৰ পৰা ঈশ্বৰে কৈছে মই দি দিছোঁ সকলো প্ৰতিশ্ৰুতি। আমেন। কিন্তু ভোগটোৰে আৰম্ভণি হ'ব লাগিব। আজি যদি আপুনি ইয়াতে বহি আছে, প্ৰতিশ্ৰুতি কিমানৰ আছে? কিমানে প্ৰতিশ্ৰুতি পাইছে ঈশ্বৰৰ পৰা নিজৰ জীৱনৰ কাৰণে? কিবা এটা প্ৰমিছ এটা আছে যে এইটো মোৰ জীৱনত হ'ব। আৰু যোনে যোনে হাত উঠোৱা নাই, আজি ঘৰ গৈ পেলাই বাক্যলৈ বহক আৰু কওক, প্ৰভু মোৰ লগত কথা পাতা, মোৰ জীৱনৰ প্ৰতিশ্ৰুতি কি হয়? হোৱাট ইজ ইয়ৰ প্ৰমিছ লৰ্ড? আমেন। সেই হাংগাৰটো মৰিবলৈ নিদিব আৰু বাক্যই আপোনাক ভোকাতুৰ কৰি দিব। নাজানো কেনেকৈ কাম কৰে, কিন্তু বাক্যত অলৌকিক শক্তি আছে আমাক ভোক দিবলৈ। আত্মিক ভোক বাক্যৰ পৰা আহে। আমেন। দ্বিতীয় বস্তু, যদি আপুনি নিজৰ জীৱনত প্ৰতিশ্ৰুতিবোৰ পূৰণ হ'বলৈ দেখিব বিচাৰিছে, অ'কে, দ্বিতীয় বস্তু আমি জ্যোতিষীবোৰৰ পৰা শিকিব পাৰোঁ, সেইটো হ'ল নম্ৰতা। নম্ৰতা, আপোনাৰ এটিটিউড। বহুতবাৰ আমাৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ হোৱাৰ পৰা কি বস্তুৱে আমাক বাধা দিয়ে জানে? আমি নিজেই, আমাৰ এটিটিউড। কাৰণ আমি যোনবোৰ প্ৰতিশ্ৰুতি পাইছোঁ সেইবোৰ বহুত ডাঙৰ। যেনেকৈ এব্ৰাহামে পাইছিলে যে তুমি গোটেই জগতৰ বা গোটেই বিভিন্ন দেশৰ তুমি দেউতা হ'বলৈ গৈ আছা, সেইটো বহুত ডাঙৰ প্ৰতিশ্ৰুতি। কিন্তু তাৰ আগতে ঈশ্বৰে তাৰ হৃদয়খন ঠিক কৰিলে। সি পিতৃৰ হৃদয়খন কেৰি কৰিব পাৰে নে নাই? ইমান ডাঙৰ এটা দায়িত্ব পোৱাৰ আগতে তাৰ চৰিত্ৰটোৱে সেই মহিমাটো ল'ব পাৰে নে নাই? আমেন। সেইকাৰণে আপুনি চাব, ঠিক চাৰা আৰু আব্ৰাহাম আপুনি আদি পুস্তকত পঢ়িব, তেওঁলোক গৰ্ভৱতী হোৱাৰ আগতে ঈশ্বৰে পৰীক্ষা লয় আব্ৰাহামৰ। আৰু আবিমেলেক যোন ৰজা আছিল, যাৰ নিজৰ অৰ্ধাংগিনী আৰু ৰাজ্যৰ মহিলাবোৰ গৰ্ভৱতী হোৱা নাছিল, আব্ৰাহামক ঈশ্বৰে কয় তই আবিমেলেকৰ কাৰণে প্ৰাৰ্থনা কৰ। আৰু ঈশ্বৰে আব্ৰাহামৰ হৃদয়ৰ পৰীক্ষা লৈ আছিল, তাৰ এটিটিউডটো কেনেকুৱা। সি যদি অহংকাৰ কৰে যে মই কিয় প্ৰাৰ্থনা কৰিম, মোৰ নিজৰে বাচ্ছা হোৱা নাই, আবিমেলেক তই নিজে চম্ভালি ল, তেতিয়া সি এতিয়ালৈকে সাজু হোৱা নাই সেই প্ৰতিশ্ৰুতিটো গ্ৰহণ কৰিবলৈ। কিন্তু আব্ৰাহামে কি কৰে, সি নিজে সেইটো প্ৰতিশ্ৰুতিটোৰ কাৰণে ৰখি আছে। সি নিজে গৰ্ভৱতী হোৱা নাই তাৰ অৰ্ধাংগিনী, কিন্তু সি আবিমেলেকৰ কাৰণে প্ৰাৰ্থনা কৰে। সি বিচাৰি আছে সেই আশীৰ্বাদটো, তাক লাগে বাচ্ছা, কিন্তু সি আবিমেলেকৰ কাৰণে প্ৰাৰ্থনা কৰে যে আবিমেলেক তোৰ বাচ্ছা হওক, তোৰ ৰাজ্যৰ সকলো মহিলাৰ গৰ্ভৱতী হওক। আৰু তাতে আব্ৰাহামে এই পৰীক্ষাটো পাছ কৰে। আৰু তাৰ নেক্সট পাৰ্টত আপুনি দেখিব চাৰা গৰ্ভৱতী হৈ যায়। চ' বহুতবাৰ আমাৰ এটিটিউডটোৱে বাধা দিয়ে আমাক আমাৰ প্ৰতিশ্ৰুতিটোৰ ওপৰত মানে খোজকাঢ়িবলৈ। সেই ডিলেটো সেই পলমটো ক'ৰ পৰা আহে? আমাৰ নিজৰ পৰা। চ' ঈশ্বৰে চাই আমি নম্ৰ হয়নে নহয়। বহুত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি বহুতে লৈ থৈ দিছে। কাৰোবাক ঈশ্বৰে কৈছে তোৰ গানবোৰ গোটেই জগতত গাব, কাৰোবাক ঈশ্বৰে কৈছে তই ডাঙৰ ৱৰ্শ্বিপ লিডাৰ বনিবি, তই পাষ্টাৰ বনিবি, তোৰ ডাঙৰ মিনিষ্ট্ৰী হ'ব। কিন্তু সেইবোৰ প্ৰতিশ্ৰুতি হেণ্ডেল কৰিবলৈ কি লাগে? নম্ৰতা। চ' দ্বিতীয় বস্তু যোনটো আমি জ্যোতিষীবোৰৰ পৰা শিকিব পাৰোঁ, তেওঁলোকৰ নম্ৰ এটিটিউডটো।